क'क्राझाराव दंफैयो नै क'क्राझार रेल स्टेशनाव एसे खामानि दंमोन नालाय बेयाव नुजाथिफैयो नैबे नै स्टेशनाव नै क'क्राझार रेल स्टेशन नुबायना गाइसमोन क'क्राझाराव फैदोंमोन जों आरो बिथोर जायगानि जाहैबाय नालाय दा उदालगुरियाव थांफिनसै नै दा बेबायदि आरो চলগড়ি চহকী ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা জোঠা গংগনা গামছা সিফুন চেৰজা খালদি খাম গংগা দুজিয়া ফৰকা কেৰাদাপিনি জুমগ্ৰা দখনা এৰিছিল গঠাক গদবি অগুলা নাৰ্জি নাফাম জৌগিচি জৌগ্ৰান জৌপিপি আৰু আৰণাই জিঅ'টেক লাভ কৰিবলৈ সক্ষম হ'ল যাৰ জৰিয়তে আজি বড়োসকলৰ নিজৰ পৰম্পৰাগত আৰু সাংস্কৃতিক ঐতিহ্য কাললৈ ৰক্ষা কৰিবলৈ বিটিআৰে সক্ষমতা লাভ কৰিলে বড়োলেণ্ডৰ ৰাইজৰ আজি আমাৰ ভূমিৰ অধিকাৰ সকলো জনগোষ্ঠীৰ লোককে ভূমিৰ অধিকাৰ দিবলৈ মিছন বসুমথেৰীৰ জৰিয়তে যি ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাই আমাৰ সকলোৰে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব অহা বছৰত আমি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ অহা কেইদিনমানৰ ভিতৰতে কোকৰাঝাৰৰ চাই ষ্টেডিয়ামখন 125 কোটি টকা ব্যয় কৰি আমি এখন সুন্দৰ ষ্টেডিয়ামলৈ নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিম শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাৰ ভিতৰতে বিটিআৰ চৰকাৰে বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় নলেজ ফেষ্টিভেল কোকৰাঝাৰ লিড ফেষ্ট চতুৰ্থ এছিয়ান খো-খো চেম্পিয়নশ্বিপ ইণ্ডিয়ান ছুপাৰ প্ৰিমিয়াৰ লীগ ডুৰাণ্ড কাপ সন্তোষ ট্ৰফি আৰু মহিলা আই লীগৰ খেল অনুষ্ঠিত কৰি বড়োলেণ্ডত ক্ৰীড়াৰ মানচিত্ৰ স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল মই বিটিআৰৰ এই প্ৰগতিৰ বাবে মই পুনৰ এবাৰ বিটিআৰ চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো বিটিআৰ চৰকাৰে ৰূপায়ণ কৰি আহিছো বড়োলেণ্ড চৰকাৰক এতিয়ালৈকে দুবাৰকৈ গুডউইল মিছন দি 1000 কোটি টকাৰ আমি ৰাস্তা ঘাট বনাবলৈ সক্ষম হৈছো কেইবাটাও আঁচনি অসম আলাৰ জৰিয়তে আমি গ্ৰহণ কৰি বড়োলেণ্ডৰ পথ সংযোগ ব্যৱস্থা আমি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো বড়োলেণ্ডত পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ দৰে ডাঙৰ ডাঙৰ আঁচনি গ্ৰহণ কৰি আমি এই অঞ্চলটোলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছো আজি আমাৰ যিখন বড়োলেণ্ডত এখনো ইউনিভাৰ্চিটি নাছিল তাত আজি আমাৰ দুখনকৈ বিশ্ববিদ্যালয় আৰু ওদালগুৰিটো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এখন মেডিকেল কলেজ নাছিল এতিয়া কোকৰাঝাৰ আৰু তামুলপুৰত দুখনকৈ মেডিকেল কলেজ আৰু এই বছৰত দুটাকৈ গুডউইল মিছন 500 কোটি টকাৰ দুটাকৈ গুডউইল মিছন দিয়াৰ পিছত এই বছৰ পুনৰ 400 কোটি টকা আমি বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ বড়োলেণ্ডত 6000 কিলোমিটাৰ ৰাস্তা আমি সম্পূৰ্ণকৈ বনাব লাগে 2000 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকি 4000 ৰাস্তাৰো আমি নিৰ্মাণৰ কাম পৰ্যায়ক্ৰমে হাতত লৈ তাক আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ চিৰাঙৰ সমীপত
ভূটানৰ গেলেফুত ভূটান চৰকাৰে গেলেফুক এখন ডাঙৰ মহানগৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। গেলেফু মাইণ্ডফুলনেছ চিটি, এই মাইণ্ডফুলনেছ চিটি গেলেফুত নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ চিৰাঙৰ গোটেই পৰিৱেশটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব। গেলেফু মাইণ্ডফুলনেছ চিটিত আমিও যাতে উপকৃত হ'ব পাৰোঁ, তাৰ বাবে গুৱাহাটীৰ পৰা চিৰাঙৰ মাজেদি मैया 2025 मायथाइनि 27 जानुवारियाव माखासे हाबाफारि लानायजों लोगोसे दिनैबो क'क्राझार जि शान्तिनि नोगोर बेवहाय जोङो गाजा गोमजायै बे बिटिआर गोरोबथा सानखौ खुंफुंनो दिनै लाहार फाहार खालामनाय जादों। बे हाबाफारियाव जोंजों दंफैयो आसामनि मानगोनां चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा बिथाङा गाहाय आलासि महरै जोंजों दंफैयो आसामनि केबिनेट मिनिस्टार इउजि ब्रह्म बिथां, बिटिआरनि डेपुटि चिफ गोविन्द बसुमतारी बिथां, जोंनि राज्य सभानि एमपि रोंगोरा नार्जारी, लोक सभानि एमपि जयन्त बसुमतारी, जोंनि गासैबो इएम बिथांमोन, एमएलए बिथांमोन, एमसिएलए बिथांमोन आरो हांख्रायजानाय आलासि नोंथांमोन लोगोसे बिटिआर गिबियावनो रोजा रोजा साबायखर बावबाय। गोलाव सम बड'लेण्ड सोमावसारनायाव मुंख्लं जालांनाय साफ्रोमबो मुंख्लंनिसिम आंनि गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ बावहरबाय। बड'फा उपेन्द्रनाथ ब्रह्म, जाय बिथाङा बर' हारिखौ बुहुमाव गेरेमसा हारि महरै गायसननो थाखाय जोंनो बिथाङा गोजान इयुन नोजोर होलांबाय। बे बड'फा उपेन्द्रनाथ ब्रह्मनिसिमबो आंनि गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ बावहरबाय। दा मानगोनां रायजोफोर, दिनै गोजोन गोरोबथाया 5 बोसोर जाबाय आरो बे 5 बोसोराव बर' माहारिनि गांनाय उखैनाय, जोंनि हास्थायनाय बे गासैखौबो सुफुंनो थाखाय बे गोरोबथानि गेजेरजों जिखिनि दफाफोर लाबोनाय जादोंमोन, बे दफाफोरनि गोबां दफायानो दिनै सुफुंजाबाय। बिनि गेजेराव एनडिपिनि जिखिनि जोंहा केस दङमोन, माखासे केसआ उइथड्र जाबाय आरो बेजों लोगोसे रिहेबिलिटेशननि बाथ्रा दङमोन, बे रिहेबिलिटेशननि खामानियाबो दिनै 90% जाफुंसार महर मोनबाय। बिनि अनगायै बिटिआर गोरोबथा बायदियै गोबां फसंथान गायसननायनि बाथ्राफोर दङ, माखासे इन्डास्ट्रि गायसननायनि बाथ्राफोर दङ। बे हाबाफारिफ्राबो दिनै प्राय 70% जोङो साक्सेस जानानै दङ। बिटिआर गोरोबथानि गेजेरजों मोनसे जारिमिनारि जोंनि हारिनि गेजेराव जोङो मोनसे जौगाथाय मोननो हादोंमोन। बेनो जाबाय बिटिआर गोरोबथानि गेजेरजों जोंनि बड'लेण्डनि सिमाया अरनाय आरो लोगोसे बर' कसारि काउन्सिल दाफुंनाय। दिनै बड'लेण्डनि सिमाखौ अरहोनो थाखाय गासै 60 गामि सोसननायजों दिनै बड'लेण्डनि सिमा बानायनायनि हाबाफारिया जागायबाय आरो बियो लासै लासैनो जाफुंसार महर मोनगोन। आसामनि गुबुन गुबुन जिल्लायाव रायजो जानाय इउपिपिआबो सागान होदों आरो इउपिपिआ हास्थायनाय एबा बाहेरानि बर' रायजो राजाफ्रा हास्थायनाय बायदियै बिकेडब्लिउएससिआबो दाजाबाय आरो बिनि थाखाय दिनै समष्टि बानायनाय, गामिनि जिखिनि नटिफिकेसन खालामनाय, बे हाबाफारिफ्रा सोलिगासिनो दङ। जि मोनसे जांख्रिखांनाय, बेवहाय जोंहा रोजा रोजा सुबुङा जिउ गारनांदों। बे रोजा रोजा सुबुंनि थै आरो बिथांमोननि जिउनि बेसेनखौ जों मालाबाबो ओरैनो थांहोनाय नङा। दा बेनिखायनो दिनै भारत सरकार आरो आसाम सरकारजों सावरायनानै जोंनि बिएससि, बिटिसि आरो बिटिआर जिखिनि एरेन्जमेन्ट जालांबाय, बे एरेन्जमेन्टनि गेजेरजों जोंनि हास्थायनाय लुबैनायखौ सुफुंनो थाखाय जोङो नाजागासिनो दङ। बे समाव आङो नोंथांमोननो फोसावनानै हागोन। दा नंखायनो दिनैनि समाव बर' माहारिनि जि हास्थायनाय, जोङो मुलुगाव गेरेमसा हारि महरै थांनानै थानो लुबैयो, जोंनि हा हुनिफ्राय गासैखौबो रैखाथि होनो लुबैयो। बे गासैबो बिथिंखौ बिटिआर ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো। বিটিআর অঞ্চলৰ আমাৰ সংগ্ৰামী যিখিনি আমাৰ সংগঠন আছে, লগতে 35 লাখ জনসাধাৰণৰ হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2020 চনত শান্তি চুক্তি হোৱাৰ আগত সকলো দিশৰ পৰা মাৰ্গদৰ্শন কৰি লগতে শান্তি চুক্তি হোৱাৰ পিছত 7 ফেব্ৰুৱাৰী 2020 কোকৰাঝাৰত আহি এটা ৰাইজৰ আগত আমাক এটা
আহ্বান কৰিছিলে যে বড়োলেণ্ড অঞ্চলত আৰু কোনোদিনে ইয়াতে কোনো মা আৰু কোনো ভনীৰ চকুৰ পানী টুকিব নালাগে। এই অঞ্চলটো শান্তি কৰিব লাগে আৰু তেখেতে সকলো দিশৰ পৰা আমাক সহায় সহযোগিতা কৰা তেখেতে আশীৰ্বাদ কৰাৰ কথা কৈছিলে। আজি তেখেতৰ কোৱা মতে যোৱা 5টা বছৰত বড়োলেণ্ডত কোনো হিংসা নাই, কোনো ধৰণৰ আমাৰ জাতিগত গোষ্ঠীগত সংঘৰ্ষ নাই, কোনো মা ভনীয়ে চকুৰ পানী টুকিব লগা হোৱা নাই। মই সকলো ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শান্তি চুক্তিৰ আগত গৃহমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ গোটেই শান্তি চুক্তিৰ ৰোডমেপটো তৈয়াৰ কৰিছিলে। তেখেতৰ যি কমিটমেণ্ট, এই কমিটমেণ্টৰ দ্বাৰাই শান্তি চুক্তি হৈছে আৰু শান্তি চুক্তিৰ পৰৱৰ্তী সময়ত আজিলৈকে আমাৰ দফাবিলাক ৰূপায়ণ হোৱাৰ লগতে সকলো জাতি জনগোষ্ঠীয়ে শান্তি থাকিব পৰা এটা ভাল বিটিয়াৰ গঢ়াত তেখেতে আমাক সদায় মাৰ্গদৰ্শন কৰিছে। মই ধন্যবাদ দিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। শান্তি চুক্তি হোৱাৰ সময়ত মুখ্যমন্ত্ৰী নাছিলে, কিন্তু দিনে নিশা কষ্ট কৰি তেখেতৰ দীঘলীয়া এটা ৰাজনীতি উপলব্ধি আৰু অসমৰ জাতীয় জীৱন, সমাজ জীৱন, জাতি জনগোষ্ঠী জনজাতি সকলোৰো তেখেতৰ যিটো এটা উপলব্ধি, এই উপলব্ধিৰ দ্বাৰাই এই চুক্তিটো কৰিব লাগিব। বড়ো ভূমিত শান্তি আনিব লাগিব, এই অঞ্চলত বসবাস কৰা ৰাইজক এটা ন্যায় দিব লাগিব। এই কথাটো চিন্তা কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে নিশা কাম কৰি স্বাভাৱিক পৰিৱেশ যিটো ঘূৰি আহিব লাগে এইটো কেতিয়াও নাহিব, তেনেকুৱা এটা চিন্তা আছিলে। এতিয়া স্বাভাৱিক ঘূৰি অহাৰ লগে লগে, শান্তি ঘূৰি অহাৰ লগে লগে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ আশা আকাংক্ষা, নিজৰ নিজৰ জনগোষ্ঠীৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে চিন্তা কৰিছে। বিটিআৰ চৰকাৰত আমি UPPL আৰু বিজেপি চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমতে আমি চেষ্টা কৰিছোঁ যে শান্তি চুক্তিটো ৰূপায়ণ হ'ব লাগিব। বড়ো জনগোষ্ঠীয়ে সংগ্ৰাম কৰিছে হিচাপে এই সংগ্ৰামী সত্তাক সন্মান জনাই আমাৰ শান্তি চুক্তিৰ বিভিন্ন দফাবিলাক ইয়াত ৰূপায়ণ হোৱাৰ কথাটো আমাৰ চৰকাৰখনে চিন্তা কৰিছে। দ্বিতীয়তে আমি চিন্তা কৰিছোঁ ইয়াত একেলগে সহবাসস্থান কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তিত বসবাস কৰিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল শান্তি চুক্তিতে মাৰ্গদৰ্শন কৰিছে এইটো নহয়, যোৱা 4টা বছৰত প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো সময়ত বড়োলেণ্ডত হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক খবৰ লৈছে। তেখেতে আমাক প্ৰত্যেকটো ঘটনাৰ সমাধানৰ পথ আমাক দিছে। এইকাৰণে আজি বড়োলেণ্ড অঞ্চলত আমি দেখিবলৈ পাইছোঁ বানপানীৰ সমস্যা হ'লে ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহয়। এই বড়োলেণ্ড অঞ্চলত কিবা এটা যদি বেলেগ অঞ্চলত কিবা এটা সমস্যা হৈছে, বড়োলেণ্ড অঞ্চলত তেনেকুৱা কোনো সমস্যা নহয়। আৰু ইয়াৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনাওঁ। আমাৰ চৰকাৰখনে চাইছোঁ যে স্বাধীনতাৰ পিছত আমি স্পেচিয়েলি একাউণ্টেণ্ট বিষয়ে আমি শিক্ষাটো ঠিক কৰাৰ চেষ্টা কৰিছোঁ। অংক বিদ্যাৰ ক্ষেত্ৰত